নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্মান জনাইছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম এটা নৈসৰ্গিক অশুভ গ্ৰহ বুলি যাক কোৱা হয় কেতু গ্ৰহৰ বিষয়ে। ইয়াৰ আগতে আপোনালোকক মই অশুভ শনি বা ৰাহুৰ ক্ষেত্ৰত কেনেকুৱা সহজ প্ৰতিকাৰ কৰিব পাৰি, বিশেষকৈ অশুভ দশাক বিশেষকৈ খণ্ডন কৰি শুভ ফল প্ৰাপ্তিৰ কাৰণে এই বিষয়ে কৈছিলোঁ। মুখ্যতঃ যিহেতু আমাৰ শাস্ত্ৰত এইটো 1 নম্বৰত দিয়া আছে, কিন্তু সাত্বিক প্ৰতিকাৰটো যিটো আমি কৈ থাকোঁ সাত্বিক প্ৰতিকাৰটো 1 নম্বৰত দিয়া আছে। তাৰ দ্বিতীয়তে আমাৰ ৰাজসিক প্ৰতিকাৰ, তাৰ পিছতহে আপোনাৰ আমাৰ বিশেষকৈ এই যি মূল গছৰ মূল এইটো আছে, তাৰ আৰু এটা আছে ধাতু। গতিকে এবাৰটাও প্ৰতিকাৰ বিভিন্ন টাইপত আছে। গতিকে আপোনালোকক মুখ্যতঃ আমি এতিয়া সাত্বিক প্ৰতিকাৰখিনি মুখ্যতঃ কম, আৰু তাৰপিছত ৰাজসিক বুলি যিটো আছে 2 নম্বৰ গ্ৰহৰত্নৰ যিখিনি কথা সেইখিনিও আপোনালোকক কোৱা যায়। প্ৰত্যেকটা গ্ৰহৰ কাৰণে প্ৰায় ৰত্ন আছে আৰু উপৰত্ন আছে। গতিকে এই বিষয়ে বিশেষ মই কৈ থাকোঁতে কৈয়ে যাওঁ আপোনালোকক। কিন্তু কথা হ'ল কি, আজি মই যিটো কথা ক'ম সেইটো হ'ল নৈসৰ্গিক অশুভই গ্ৰহ, সেইটো কেতু। আমি স্বাভাৱিকতে কেতু কওঁ, কিন্তু কথা এটা হ'ল কি যে কেতু অশুভ হ'ল বুলি যে গোটেইতে অশুভ দিব সেইটো নহয়, সেইটো ভুল ধাৰণা। কেতু শুভ ফল দিয়ে, আৰু যেতিয়া কেতুই দিয়ে তেতিয়া আপোনাক ৰাতিৰ ভিতৰত আপোনাক ৰাহুৰ যেনে নিচিনাকৈ ৰাতিৰ ভিতৰতে দি দিব পাৰে। এই যে আপুনি লটাৰীত পইচা পায়, কিবা পায়, এইবিলাক কেতু। গতিকে আপুনি ৰাতিৰ ভিতৰতে লাখ টকাৰ গাড়ী পাই যাব পাৰে, আপুনি জুৱা খেলাত পইচা পাই যাব পাৰে, এইবিলাক কেতুই কৰে মুখ্য কথা। যদি যিবিলাকৰ কেতু শুভ হৈ থাকে সেইবিলাকে লটাৰীত টিকট প্ৰাপ্তিৰ কাৰণে খুব শুভজনক হৈ থাকে, এইকাৰণে কোৱা কৈছোঁ। তথাপিতো আমি অশুভ ফলটো বেছি ধৰোঁ, কাৰণ যিহেতু তাৰ অশুভত্বটো খুব বেছি মুখ্য কথা। কোৱা আছে যে আনকি কেতুৰ অশুভত্বটো ৰাহুতকৈও ওপৰত হৈ যায়, কাৰণ কেতুটো গুপ্ত, কাৰণ গুপ্ত শত্ৰুৰ পৰা ৰক্ষা পোৱাটো অকণমান জটিল আপুনি মুখ্য কথা। সেইকাৰণে কেতু যদি অশুভ হৈ থাকে বা দশাকালত অশুভ কেতু দশাকালত আপুনি গুপ্ত শত্ৰুৰ দ্বাৰা মানে বহুত ক্ষেত্ৰত লুজাৰ হ'ব পাৰে। বহুত ক্ষেত্ৰত বিয়া বাৰুৰ ক্ষেত্ৰত আপোনাৰ বিয়া হ'ব লাগে, বিয়া ভাঙি পেলাব, আপোনাৰ মানে চাকৰি হ'ব লাগে তাতো নহ'ব, তাৰমানে যিটো বহুতখিনি কথা আহি পৰে। সেইকাৰণে কৈছোঁ যে কেতু গ্ৰহৰ দশাকাল বা অন্তৰ্দশাকালত আপোনাৰ পৰিলে আপুনি কিছুমান প্ৰতিকাৰ কৰাটো ভাল। সাত্বিক প্ৰতিকাৰ কৰি থৈ দিব যে শুভ হৈ থাকিল নে অশুভ, আপুনি কিমান জানিব। যেতিয়া আপুনি গম পাব যে মোৰ দশা চলি আছে, তেতিয়া আপুনি যাতে সেই অশুভত্বটো অশুভৰ চাকৰিৰ বতৰ মাজে সেইটো কাটা যায়, তাৰ লগত শুভত্বটো আৰু কিছু আগবাঢ়ি যাওক, একোতো লছ নাই, মুখ্য কথা। গতিকে আমি স্বাভাৱিকতে কোৱা হৈছে যে কেতু হ'ল আপোনাৰ এটা ছায়াগ্ৰহ, মুখ্য এটা ৰহস্যময় গ্ৰহ। কেতুৰ অৱস্থান মানে ৰহস্যৰ বিষয়ে খুব জটিল, ধৰাটো সহজ নহয় যিকোনো ক্ষেত্ৰতে আপোনাৰ। এইকাৰণে কৈছোঁ। আৰু কেতু যাৰ লগত থাকে, অকলে থাকিলে ভাল, অকলে থাকিলে যিটো ভাৱত থাকে সেইটো ভাৱৰে ফল সি হয়তো যদি শুভ হৈ থাকে বহুত আগবাঢ়ি লৈ যাব, যদি অশুভ হৈ থাকে আকৌ সেই টাইমখিনি বেয়া থাকিব কিছুমান ক্ষেত্ৰত। 12টা ঘৰত প্ৰায় আপোনাৰ সেইটো কথা থাকিল। প্লাছ আপোনাৰ কেতুৰ দশাকালতে আমি ক'লোৱে আপোনাৰ যে কিছুমান আহি যাব, আপুনি সংকেত পাই যাব। অশুভ যদি চলি থাকে আপুনি সংকেত পাই যাব, কিন্তু আপুনি ধৰিব পাৰিব লাগিব এইটো সংকেতটো কাৰ যে এইটো সংকেতটো মংগলৰ পৰা মংগল আহিছে না ৰাহুৰ পৰা আহিছে না শনিৰ পৰা আহিছে নে কেতুৰ পৰা আহিছে। প্ৰত্যেকটাই কিন্তু বাধা কৰিব সৃষ্টি কৰা আছে। মংগলেও কিন্তু বাধা সৃষ্টি কৰে, আমি কৈছে কেতিয়াবা ৰাহুটো কৰিয়ে হ'বলৈকে কামো নোহোৱা কৰি দিয়ে। এইকাৰণে কোৱা আছে যে ৰাহু, আনফালে শনিটো শনি যেতিয়া বেয়া সময় থাকিব
শনিটো আপোনাকতো উঠিবই নিদিয়ে, আপোনাকতো মানে পেচি একদম অৱস্থা ঘাইল কৰি দিব শনি। সেইটো কৰি থৈ দিছোঁ, আপোনালোকে গমেই পাইছে। মই কৈছোঁ ৰাহুৰ ক্ষেত্ৰত কৈছোঁ, শনিৰ ক্ষেত্ৰত কৈছোঁ। আৰু আজি মই কেতুৰ বিষয়ে ক'ম যে এই কেতু গ্ৰহৰ আপোনাৰ মুখ্যতঃ যদি দশা অন্তৰ্দশা কালত মইতো ক'লোঁ যিটো ভাৱত থাকে সেইটো ভাৱতে সি অকণমান মানে খেলি মেলি সৃষ্টি কৰি থাকে। তথাপি শুভ ফল দিয়ে কোৱা আছে যে যদি কেতু যদি মীন ৰাশিত থাকে, কেতু যদি আপোনাৰ ধনুত থাকে, কথা আছে যদি বৃশ্চিকত থাকে কোৱা হয় যে কেতু যদি আপোনাৰ আনকি কেতুৱে কিন্তু কেতিয়াবা বৃষ মিথুনতো ফল দিব পাৰে, আহি পেলাই স্বাভাৱিকভাৱে ফল দিব পাৰে, সেইটো আপুনি গম নাপায়। সেইকাৰণে ৰহস্য কেতিয়া কি মচনত থাকে আপুনি ধৰিব নোৱাৰিব। তাৰমানে সি এটা কথা কি যাৰ লগত আছে সেই গ্ৰহৰ লগত যদি সেই গ্ৰহ যদি শুভ ফল দি আছে তেতিয়াহ'লে কেতু আপোনাৰ অন্য ঠাইত থাকিলেও সেই সময়ত যদি কেতুৰ অন্তৰ্দশাও চলি থাকে কেতু কেতিয়াও অশুভ ফল নিদিয়ে, তেতিয়া আকৌ কেতু শুভ ফলে দিব। আৰু যদি আপোনাৰ অশুভ গ্ৰহৰ দশা চলি আছে তালৈও যদি কেতুৰো যদি অন্তৰ্দশা কৰি তেনেহ'লে যিটো অশুভ গ্ৰহই যিমানখিনি কষ্ট দিব তাক আকৌ বেছি কৰি দিব কেতুৱে। সেইটো বিপদজনক তাতেই চাব লাগিব। সেইকাৰণে ক'ব নোৱাৰে যে কেতুৰ বিচাৰ সহজ নহয়। গতিকে খুব ৰিয়েলি মানে আপোনাৰ কৈ থাকোঁতে মানে আপোনাৰ কেনেকুৱা ফল চলি আছে তাতেও আপুনি উপলব্ধি কৰি থাকিব লাগিব ৰাশি চক্ৰৰ। এইবিলাক একদম মানে যোনে যি মান নকওঁ মই খোলা খুলি কৈ যাম কৈছোঁ যেতিয়া গতিকে আপোনালোকে গমেই পাব। মুখ্য কথা আপোনালোকৰ তাৰ মাজেদি আনফালে অশুভ কেতুৰ মইতো ক'লোঁ যে যিটো ভাৱত থাকে তাৰ ফল দিব, আৰু যিটো গ্ৰহৰ লগত মানে দশা অন্তৰ্দশা চলি থাকিব সি যদি শুভ ফল দি আছে কেতুৱে শুভ ফলে দি থাকিব। এইটো কেনে কথা হ'ল? যদি অশুভ গ্ৰহৰ দশা ফল দিয়ে তেতিয়া অশুভ ফলে দি থাকিব। তাৰ ৰহস্য, সেইকাৰণে কৈছে এটা ৰহস্যময় ছায়াগ্ৰহ, ৰহস্যময় গ্ৰহ কেতু। কেতুৰ কিন্তু দশা ফল বৃহস্পতিৰ দশা আছে কিন্তু 7 বছৰ। 7 বছৰ আপোনাৰ থাকিব, তাৰ লগত বাকীখিনিৰ বেলেগ কথা। এই 7 বছৰ গতিকে আপোনাৰ মুখ্যতঃ এতিয়া যদি অশুভ হৈ থাকে বিশেষকৈ অকলে থাকিলে এই কথাটো বেছি অশুভত্ব হৈ থাকে। শুভত্ব থাকে অকলে কেতিয়াবা বিৰাট অশুভত্ব হৈ থাকিব, আৰু অকলে থাকিলে কেতিয়াবা অশুভত্ব থাকে। যদি বেলেগ গ্ৰহৰ লগত থাকে কিন্তু তাৰ চৰিত্ৰ গ্ৰহণ কৰে, প্ৰশ্ন আহি যায়। এই বিচাৰটো অলপমান কেতুৰ বিচাৰ মুখ্য সেইটোৱে। কিন্তু যেতিয়া আপোনাৰ ধৰ এতিয়া আপোনালোকক মই কৈ দিছোঁ এতিয়া সংকেত কি পাব যদি কেতু দশা বা অন্তৰ্দশা চলি থাকে। যদি সংকেত এইকেইটা সংকেত পায় তেতিয়াহ'লে বুজি ল'ব যে কেতুৱে আপোনাক মানে শুভ ফল দিয়া নাই, অশুভ ফলে দি আছে। আৰু যেতিয়া যদি আপোনাৰ শুভ ফল আপুনি মানে ভালেই পাই থাকিব, আপুনি লটাৰীত পইচা পাব, জুৱা খেলি জুৱাত পইচা পাব, বাজি লগাব বাজিত পাব। আপোনালোকৰ পাই যিকোনো ব্যৱসায়ত লগাওক, যিকোনো ব্যৱসায়ত আপুনি লাভে হৈ থাকিব, কেতু লাভ কৰি দি থাকিব যদি শুভ হৈ থাকে। আৰু যদি অশুভ হৈ থাকে তেওঁ ক'লোৱে যে আপোনাৰ কি হ'ব, শত্ৰু বৃদ্ধি হ'ব। আপোনাৰ বন্ধুও শত্ৰু হৈ থাকিব, অন্যায় কৰাৰ কাৰণে সাজু হৈ থাকিব। সেই সময়খিনিত আপুনি যাক বন্ধু বুলি ভাবিছে সিয়ে শত্ৰু কপনে আপোনাৰ উন্নতি দেখি সি মানে আপোনাক মানে টানি ধৰাৰ কাৰণে ট্ৰাই কৰি থাকিব। আপুনি মিছা বদনাম পাব, যিটো আপোনাৰ নাভাবাকৈ নিশ্চিন্তাকৈ পাই যাব মিছা বদনাম। গতিকে কেতুৰ এইটো সংকেত যে আপুনি মিছা বদনাম পাই যাব কেতুৰ দশা বা অন্তৰ্দশা কালত যদি অশুভ হৈ থাকে। পেটৰ ৰোগ হ'ব, কেতুৰ এটা সংকেত পেটৰ ৰোগ হ'ব, পেটৰ সমস্যাই দেখা দিব। আৰু এনেকুৱাকৈ দেখা দিব কেতুৰ সময়ত আপুনি ডাক্তৰো ধৰিব নোৱাৰে সহজে। আপুনি খাই আছে গেষ্ট্ৰিকৰ টেবলেট, আপোনাৰ হৈ আছে আলচাৰ। আপুনি ভাবি আছে যে মোৰ গেষ্ট্ৰিক আলচাৰ হৈছে, আপোনাৰ ইফালে ভিতৰে আপোনাৰ মানে বিশেষকৈ ক'ব লাগে যে লিভাৰত একশ্যন চলি আছে বেয়াকৈ, হজম হোৱা নাই কেতু। গতিকে সহজ
অসুখ বিসুখ পেটৰ বিশেষকৈ ধৰা সহজ নোহোৱা হৈ যাব যদি কেতুৰ যদি আপুনি গম পাইছে যে মোৰ কেতুৰ দশা চলি আছে তেতিয়া আপুনি কেতুৰ প্ৰতিকাৰ কৰি লওক আৰু কেতুৰ সময়তে এই খেলিমেলি হৈ যাব আপোনাৰ চিকিৎসা বিভ্ৰান্ত কৰা বুলি কয় কেতুৱে কৰে বিভ্ৰান্ত আৰু বিপদত পেলাই কেতুৱে সেনেকে বিভ্ৰান্তত পেলাই দিব কেতুৱে আপোনাক বিশেষকৈ পেটৰ সমস্যাটো কেতুৰ ৰিলেটেড আপোনালোকক কৈ দিলোঁ মই চৰ্ম ৰোগ হ'ব বাৰে বাৰে আপোনাৰ চৰ্ম ৰোগ ভৰিৰ হওক হাতৰ হওক মুখত হওক ভ্ৰূণ আপোনাৰ যি ফৰা চৰা হ'লে যে হঠাৎ এইবিলাক বিশেষকৈ ছালত কিবা বেলেগ এটা হ'ল খুজুতি হ'ল আপোনাৰ কিবা হ'ল তাৰমানে এই চৰ্ম ৰোগ এইবিলাক কেতুৰ অশুভত দশাকালত হ'ব সকলো ক্ষেত্ৰত বাধা পাব আনকি আপোনাৰ চাকৰিৰ বাধা আপোনাৰ হ'ব লগা চাকৰিটো নহয় থাকিব বাৰে বাৰে এই অলপৰ কাৰণে কৈ ল'ৰা ছোৱালীক কয় যে ছাৰ অলপৰ কাৰণে নাপালোঁ 2 মাৰ্কৰ 1 মাৰ্কৰ কেতু আমি ভাবোঁ ৰাহু মংগলে কৰিছে বাধা কিছুমান মংগলো থাকে নকওঁ চাব লাগিব কুণ্ডলীখন চোৱাৰ পিছত গম পোৱা যায় যদি আপোনাৰ মংগলৰ দশা চলি আছে তেতিয়া কেতু বাধা কৰা বুলি কেনেকৈ ক'ব আপোনাক দশাকালত যিকোনো গ্ৰহ দশাকালত সেই গ্ৰহতেই থাকে প্ৰবল হয় আধিপত্য গতিকে আপুনি এতিয়া যদি এনেকুৱা যদি কেতুৰ সময়ত থাকে আপুনি মংগলৰ কথা কৈ লাভ নাই গতিকে আপুনি কেতুৰ চাব লাগিব যে আপোনাৰ কেতুৰ অন্তৰ্দশা চলি আছে নেকি বা কেতুৰ এই দশা চলি আছে নেকি অৱস্থা গতিকে দশাকালতো সি শক্তি ৰাখে আপোনাৰ 7 বছৰে গতিকে সেইটোৰ কথা হ'ল কি যে চাকৰিত বাধা প্ৰমোশ্যনত বাধা কিছুমান মানুহে কয় এই প্ৰমোশ্যন হওঁ আছে কিবা হয় দেখোন নহয়ে হ'ব লাগিছিল এই মানে আৰু মানে পিছে গেল কিবা এটা খেলি মেলি কৰি পিছে যাব দেখিছোঁ মই নিজে পাইছোঁ গেল প্ৰমোশ্যন বাধা হয় যথেষ্ট হৈ যায় গতিকে প্ৰমোশ্যনত বাধা যিকোনো সৎকৰ্মত বাধা কেতু যদি অশুভ অৱস্থাত থাকে যদি এইখিনি থাকি গ'ল তাৰপিছত থাকি গ'ল আপোনাৰ জীৱ জন্তুৰ আক্ৰমণ আপুনি 4জনৰ লগত গৈছে আপোনাক কুকুৰে কামুৰিব সৰ্পদংশন কেতু দশাকালত হ'ব কিন্তু গছৰ পৰা পতন ওপৰৰ পতন কিন্তু সেইটো ৰাহু আপোনাক কৈছে সেইটো ৰাহুৰ হয় কিন্তু যদি তলত হয় এইবিলাক সৰ্পদংশন হওক কুকুৰে কামোৰা জীৱ জন্তু আঘাত কৰা বিশেষকৈ এইবিলাক আপোনাৰ কেতুৰ দশা অন্তৰ্দশা কালত হয় অশুভ পোক পতংগৰ পৰা আক্ৰমণ সহজ আক্ৰমণ আপোনাকে সহজ টাৰ্গেট কৰিব পোক পতংগ অন্য 10জন থাকিলেও নাই আপোনাৰ তাতে আহি পেলাই আপোনাৰ গাতে মাখি কৰিব ঠিক এনেকুৱা আপোনাকে পিপৰাইও কামুৰিব বাকীকেইটা নাকামুৰে ঠিক সেই কথা এইবিলাক হ'ল কেতুৰ অশুভ সংকেত এতিয়া হওক আপোনালোকক মই কৈ দিছোঁ সহজ প্ৰতিকাৰ কেনেকুৱা হয় প্ৰথম কথা কেতু দশাকালত কেতুৰ মন্ত্ৰ জপ কৰিব পাৰে এটা আপোনালোকে মই ইয়াত নকওঁ চাই ল'ব নিজে আজিকালি আপোনাৰ গুগলত চাৰ্চ কৰিলে আহি যাব মন্ত্ৰ নিজে লিখি ল'ব গতিকে যদি পাৰে কৰি ল'ব একো নাই এইটো জপ কৰাটো ভাল কুকুৰক খাদ্য খাব দিব সহজ উপায় পাৰিলে কুকুৰ পুহিব লাগে কেতুৰ দশাত কুকুৰ পুহিব লাগে মানুহে তাৰমানে কুকুৰক আপুনি যদি পুহিয়ে তেতিয়াহ'লে সেইটোৱে হ'ল কেতুৰ দশাৰ আন এটা অশুভ কেতুৰ পৰা হাত সাৰাৰ উপায় তেতিয়া আপুনি সদায় খুৱাই থাকিব না তাক খোৱা মানে কেতু সন্তুষ্ট এইকাৰণে কৈছে যে কুকুৰক খাদ্য খাবলৈ দিয়ক পাৰিলে কুকুৰ পুহিয়ক গণেশ পূজা কৰক বুধবাৰে গণেশ দেৱতাৰ নামত বুধবাৰৰ দিনত কেতু সন্তুষ্ট গণেশক পূজা কৰিলে কেতু সন্তুষ্ট হয় গতিকে বুধবাৰৰ দিনা যাব গণেশ মন্দিৰত যাওক তাত কল দিব কোৱা আছে কিছুমানত আপোনাৰ কিছুমান আমি কওঁ যে গণেশ দেৱতাক যে আপুনি এই বুধৰ ক্ষেত্ৰত যদি ক'ব লাগে গণেশত যাওক যাই পেলাই আপুনি সেই কৰক তাত গৈ পেলাই আপোনাৰ বুন্দাৰ লাড়ু দিয়ক আপোনাৰ দুবুৰি বুন দিয়ক কিন্তু ইয়াত কিন্তু কেতুৰ দশাকালত কিন্তু আপুনি কল দিয়াটো অত্যন্ত পুণ্য কাম কিন্তু কল দিব লাগে বিশেষকৈ গণেশ মন্দিৰত যাওক তাত আপুনি কল
অৰ্পণ কৰক বুন্দেল আৰু দিয়ক কথা নাই আপুনি যিখিনি গণেশৰ যিখিনি অৰ্ঘ্য সেইখিনি দিয়ক তাৰ লগত কিন্তু কল দিবই ধৰা বান্ধা অথবা আপুনি নাৰায়ণ পূজা কৰক বা বিষ্ণু পাঠ কৰিব পাৰে ঘৰত কেতুৰ দশা কালত কাৰণ নাৰায়ণৰ ভোগ তাতো কিন্তু কল লাগিব নাৰায়ণ পূজা গতিকে ইনডাইৰেক্টলি তাতো লিংক সোমাই আছে মুঠতে কলটো বিশেষকৈ যেনেকৈ কেতুৰ ক্ষেত্ৰত নাৰিকল আছে ইয়াত কিন্তু কল ৰাহুৰ ক্ষেত্ৰত কিন্তু নাৰিকল মই কৈছোঁ আপোনালোকক নাৰিকল সহায় দিব প্ৰতিদিনে কিন্তু ইয়াত কিন্তু আৰু কেতুৰ ক্ষেত্ৰত কিন্তু কল তাৰমানে প্ৰত্যেকটাৰ ভাগকৈ এটা একোটা বেলেগ নিৰ্দিষ্ট থাকে আৰু মানে প্ৰত্যেক আছেতো কলৰে আগতেই বাদ দিয়ক তাৰপিছত নিজৰ আনফালেদি কোৱা হৈছে যে নিজৰ খৰচৰ পৰা গৰীব বা ভিক্ষাৰীক আপুনি দান দিয়ক আৰু যদি কোনোবা তীৰ্থত যায় তীৰ্থ ভ্ৰমণত যায় সেইসকলক আপুনি অকণমান হ'লেও টকা পইচা দি সহায় কৰাৰ অৰ্থ এটাই যে আপুনিও ক'ব যে আপুনি যাওঁতে আপুনি য'ত যায় তাতো মোৰ নামতো অকণমান লগাব এইখিনি পইচা আপুনি নগ'লেও হ'ব সেইকাৰণে এতিয়া কৈছে যে কোনোবাই যদি তীৰ্থত যায় সহায় কৰক ইনডাইৰেক্টলি সেইটো সহায়ো হ'ল আপুনি কিবা এটা দি দিলে সেইটো ৰাখিব গৰীব যেতিয়া আপুনি মন্দিৰত যাব দান দক্ষিণাটো দি দিব যেতিয়াই যে বুধবাৰৰ দিনা গ'ল বা শনিবাৰে গ'ল বা সোমবাৰে গ'ল য'তে নাযাওক তেতিয়া আপুনি কিবা অলপ হ'লেও মানে কাৰোবাক দান দি গুচি যাওক কিমাননো পইচা অলপ কম পৰিমাণ দি দিব কেতুৰ দশা কালত আন এটা ভাল আছে কি আপুনি ত্ৰিকোণ পতাকা মন্দিৰত উত্তোলন কৰক এইটো কিন্তু আছে আৰু এইটো কেতুৰ বিশেষকৈ হয় আপুনি সেইটো বুধবাৰে কৰিব লাগিব নহয় শনিবাৰে গতিকে মন্দিৰত গৈ ফালে আপুনি বুধবাৰ অথবা শনিবাৰে নিজ হাতে উত্তোলন কৰিব ত্ৰিকোণ পতাকা বুলি আমি যিটো কৈছোঁ এইবিলাক আপোনালোকে যি আমি দেখা পাইছে প্ৰায়বিলাক মন্দিৰৰ ওপৰত দেখি উৰি ফুৰে উত্তোলন কৰি থোৱা থাকে যি আপোনাৰ সেইটোকে ধৰ্মীয় ধ্বজ বুলি কয় যাক ধৰ্মীয় ত্ৰিকোণ পতাকা সেই পতাকা আপুনি হয় বুধবাৰে অথবা শনিবাৰে নিজ হাতে মন্দিৰত উত্তোলন কৰি আহিব কেতুৰ দশা বা অন্তৰ্দশা যদি আপোনাৰ চলি আছে শুভ হওক অশুভ হওক আচলতে মোৰ মতে দশা কালত চলি থাকিলে দিব লাগে অকণমান কৰকচোন আপুনি ভাল পাব দেৱ দেৱীৰ মন্দিৰতো কল দিব পাৰে কলটো কিন্তু মূল কথা তাৰ লগত আৰু এটা বস্তু আছে কি ৰূপৰ সামগ্ৰী ব্যৱহাৰ ৰূপৰ বস্তু এই আপুনি আঙুঠি হওক অথবা আপুনি বিশেষকৈ যদি ৰূপৰ চেইন লগাব পাৰে অথবা নাইবা আপুনি ৰূপ এটুকুৰা আপোনাৰ লগত ৰাখি থোৱাটো ভাল আপোনাৰ যিটো মানি বেগত তাত অকণমান ৰূপ অলপমান আপুনি ৰাখি দিলে কিনি আনিব বৰ বেছি নহয় অলপ কিনি আনিও তাতে থৈ দিলে লগত ৰাখিলে ভাল এইখিনি হ'ল আপোনাৰ কেতুৰ প্ৰতিকাৰ গতিকে আপোনালোকে গম পালে বৰ বেছি ডাঙৰ মানে ভয় লগা প্ৰতিকাৰ নাই আৰু যদি ৰত্ন পিন্ধে তেন্তে কেট চাই এইটোতো কেট চাইটো আমি দিওঁ সাধাৰণতে কিন্তু এড চাই আমি যদি যিটো কেট চাইৰ কথা কওঁ আপোনালোকক কৈ থৈ দিলোঁ যে কেট চাই পিন্ধা মুখ্য কথাটো আপোনালোকক মই পাইছোঁ মই সুধিছোঁ বহুত সেইকাৰণে কৈছোঁ মই ক'ব লগা হ'ল যে কেট চাই বুলি আমি প্ৰায় লিখি দিওঁ কেট চাই কিন্তু কথাটোকে আমি সময়টো খুব কম কৰি দিওঁ একচুৱেলি যিকোনো বস্তু এটা সময় থাকে গতিকে আপোনাৰ যদি কেট চাই কোনোবাই পিন্ধে বা পিন্ধি আছে এতিয়াও মই কৈছোঁ যদি আপোনালোকে যদি তাক সূৰ্য উদয়ৰ পিছত পিন্ধিছে তাৰ পৰা এটা কোৱা আছে তাৰ পৰা সুফল নাপায় আপুনি এনাই পিন্ধি আছে মই কৈ দিছোঁ কৈছোঁ যে আপুনি জ্যোতিষীক গালি পাৰিলে জ্যোতিষী ভাৱ নকৰে লিখি দিছে যে আপুনি কেট চাই এটা পিন্ধে কিন্তু কেট চাই আপোনালোকে যেতিয়া পিন্ধিব তেতিয়া সূৰ্য উদয়ৰ আগত পিন্ধিব লাগে চাব কিন্তু এইটো সূৰ্য তাৰ আগতে আপোনালোকে থৈ দিয়ক যিখিনি মানে আপোনাৰ প্ৰদান কৰা হিচাপত গতিকে আপোনালোকে কেট চাইটো সূৰ্য উদয়ৰ আগত পিন্ধিব সূৰ্য উদয়ৰ পিছত নহয়
আৰু সূৰ্য অস্তৰ পিছত কিন্তু আকৌ ৰাহুৰ প্ৰতিকাৰ গমেট কিন্তু সূৰ্য অস্তৰ পিছত পিন্ধিব লাগে আৰু ৰাশি চক্ৰৰ দুটা গ্ৰহ কিন্তু সমসপ্তমত থাকে আপোনালোকে চাব মই কৈ দিছোঁ ঠিক সেইকাৰণে এটা সূৰ্য উদয়ৰ আগত আৰু এটা সূৰ্য অস্তৰ পিছত তাৰমানে যদি আপুনি গমেট পিন্ধে তেনেহ'লে আপুনি সূৰ্য অস্তৰ পিছত পিন্ধিব আৰু যদি আপুনি যদি কেতু যদি কেটচাই পিন্ধি আছে যদি কোনোবাই যদি সূৰ্য উদয়ৰ পিছত পিন্ধে মই কৈছোঁ আপোনালোকে আকৌ নতুনকৈ সদন কৰি লওক তাক আকৌ আপোনাৰ ধুনীয়াকৈ গংগা জলেৰে ধুই মেলি ধুনীয়াকৈ আপোনাৰ মানে সন্মুখত মানে ধূপ ধূনা জ্বলাই চাকি বন্তি জ্বলাই ভক্তিভাৱে আপোনালোকে এইটো আকৌ সেনেকুৱাকৈ পিন্ধক একদম আপোনালোকে সূৰ্য উদয়ৰ আগতে গা পা ধুই উঠি গংগা জলেৰে ধুই ল'ব তাৰ আগতে আপোনালোকে থৈ দিয়ক কোনোবা মানে পাত্ৰ এটাত আপোনাৰ গাখীৰ পানী হওক তাতে আপোনাৰ অকণমান চাউল দি একচুৱেলি পঞ্চগব্য দি কৰা বুলি কয় পঞ্চগব্যটো কৰাটো মানে আপোনালোকে ক'ত পাব সিমানখিনি জেগাত গতিকে পঞ্চগব্যটো নিয়ম কিন্তু যিকোনো পঞ্চগব্য দি কৰিব পাৰিলে ভাল হয় কিন্তু পঞ্চগব্য দি কৰাটো আৰু ক'ত পাব আপোনাৰ তাত আপোনাৰ গৰুৰ মুঠ লাগিব গৰুৰ গোবৰ লাগিব ঘি লাগিব গাখীৰ লাগিব এইবিলাক পঞ্চগব্য বুলি কয় গতিকে সেইখিনি ক'ত পাব গাখীৰ পাব আপুনি এটা গৰুৰ মুঠ ক'ত যায় আৰু ক'ত যায় কাটাকে আনিব ঘিও কথাই দৈ পাব দৈ ৰাখি দিলে পালিতো ভালেই আপুনি গোবৰো পাব ৰাস্তাত কিন্তু আৰু সেইটো সেইকাৰণে যদি আৰু তাৰ সলনি আপোনালোকে এইটো কৰিলেও কথা নাই যে সেইকাৰণে কৈছোঁ যে আপোনাৰ গাখীৰ পানী তাত থৈ গাখীৰ পানী তাতে আপোনালোকে অকণমান আপোনাৰ ফুল দিয়ক অকণমান চাউল দিয়ক অকণমান তিল দিয়ক সেনেকৈ 5বিধমান বস্তু দি তাত থৈ দিয়ক নাইবা 3 ঘণ্টামান আগত সেইফালে নেক্সট আপোনালোকে তাৰপৰা উঠি পেলাই গংগা জলেৰে ধুৱাওক 3 বাৰ সৰু কথা গংগা জলেৰে ধুই পেলাই আপোনালোকে ঠিক সেইদৰে কৰক সেইটো নে ধূপ জ্বলে ভক্তিভাৱে পিন্ধক আকৌ শোধন কৰি ল'ব যদি কোনোবাই যদি কেটচাই যদি সূৰ্য উদয়ৰ পিছত পিন্ধিছে মই কৈ থৈ দিলোঁ আপোনালোকে আকৌ তাক শোধন কৰি ল'ব একো নাই কিবা কাৰণত ৰৈ যাব পাৰে গতিকে মই আজি আপোনালোকক কৈ দিলোঁ গতিকে কেতুৰ ক্ষেত্ৰত পাল যিজনে হৈছে কেটচাই এটা কিন্তু আপোনালোকে মই কৈছোঁ এইটো বস্তু অকণমান ইফালে এটা হ'ল সূৰ্য উদয়ৰ আগত এটা সূৰ্য পিছত কেতুৰ আগত সূৰ্য ইয়াৰ অস্তৰ গমেট এৰিছোঁ আপোনালোকে নিশ্চয় কেতুৰ প্ৰতিকাৰ গম পালে কেতুৰ অশুভত্ব কেনেকুৱাকৈ আপোনালোকক সংকেত দি থাকে সেইটোও গম পালে চাওক বুজি লওক চাই ল'ব যদি কোনোবাই যদি কৈছে হয়তো আপোনাক কেটচাই দিছে বাকীখিনি দিয়া নাই প্ৰতিকাৰ সেইখিনি মই দি দিলোঁ আপোনালোকে নিজে ইয়াৰ পৰা আপুনি কৰি লওক 3টামান পাৰা বস্তু গণেশ মন্দিৰত যোৱাটো একো ডাঙৰ কথা নহয় আপোনাৰ বিশেষকৈ কুকুৰক খোৱাটো ডাঙৰ কথা নহয় গতিকে আপোনালোকে এৰিছোঁ কলৰে মংগল হওক আজিলৈ মানে